সখা হেমন্ত ইহেন দৃশ্য দেখিয়া মোৰ বিস্ময় ভেল পুত্ৰ অতুল বোৱাৰী সহিতে নামঘৰীয়া তেজ পুত্ৰ কৰল চল্লহ কনে মোৰ দুয়ো গাঁৱত উহি বাৰ্তা প্ৰচাৰ কৰিতে লাগব কি আমাৰ মানে আমাৰ কথা যদি আপুনি বিশ্বাস নকৰে তেতিয়াহ'লে জীয়েকৰ কথাকে বিশ্বাস কৰক হয়নে ঠেলাত বিছনা আলনালৈ তিনিআলি ফালে গৈ থকা দেখিলো ঘৰৰ পৰা একেবাৰে গ'ল যেন লাগিছে নামঘৰীয়াক মাতিছো বুলি কবি হ'ব আৰু শুন গাঁৱৰ ৰাইজকো নামঘৰলৈ মাতি পঠিয়াবি ভাওনাৰ বিষয়ে যোজা কৰিবলগীয়া আছে পুত্ৰ বিহনে মই তাকো কি হ'ল গাটো ভাল নহয় নেকি এই বতৰত এইটো দেহাৰে মই নামঘৰ মচিবলৈ যাব মানা কৰিছিলো নহয় তুমি ক'লেই হ'বনে অসুচি কৰি থলে পাপে চুব তেতিয়াহ'লে এতিয়া পুণ্য কৰিবলৈ গৈ মূৰত জ্বৰটো উঠাই লৈ আবুল তাবুল বকি নাথাকিব বকি থাকিলে গাটো সুত পৰে ল'ৰাই খবৰ এটা পঠাইছিল সি ইয়ালৈ আহি কাম বঢ়াব নালাগে নাহে জ্বৰ বেছিকৈ উঠিলে টাউনলৈ নিয়াৰ ব্যৱস্থা কৰিম বুলিহে কৈছে মই ভাল পাইছোঁ সি চিন্তা কৰিব নালাগে তেতিয়াহ'লেনো অতডাল বিলাপ মাতিছিলে কিয় হেৰা গাটো বেয়া লাগিলে তালে অকণমান মনত পৰেইহে এতিয়া তালৈ মনত পেলাই কি লাভ হ'ব ৰাইজে আপোনাৰ ল'ৰাকহে জগৰীয়া কৰিলে আজি এবছৰ দিন ধৰি তাৰ এটা মাতকে শুনা নাই নিজৰ পেটৰ পোৱালি এটা বাহিৰত থাকিলে মাকে কেনেকে সহ্য কৰিব তাতে আকৌ বোৱাৰীজনীৰো গাটো ভাল নহয় এইখিনি সময়ত তাইক মইহে প্ৰতিপাল কৰিব লাগিছিল আপুনি ভাত নাখায় যদি সেই বজাৰখন আৰু মোৰ মেলিবলৈ মন যোৱা নাই নামঘৰীয়া বাপটো আন এজনকে দিব দেহা থাকিলেহে বেহা কথাটো নামঘৰত ক'ব নামঘৰীয়ে নামঘৰৰ কাম কাজ কৰিবলৈ অলপ টান পাইছে ৰাইজক অন্য এজন বিচাৰি ল'বলৈ কৈছে পিছে ৰাইজে মোক দায় দোষ নধৰিব মোৰ দেহাটোৱে নটনা হৈছে মোৰ মনেৰে পাৰিলেও দেহাটোৱে মোক সাহসেই নিদিয়া হৈছে ৰাইজে বা কি কয় হঠাৎ নামঘৰীয়া ৰাইজে তেনেকে ক'লে অসুবিধা হ'ব নহয় আগৰ বাৰো হৈছে এইটো এটা পবিত্ৰ কৰ্তব্য এইটো যে শেষ কৰিব নোৱাৰে নহয় তেতিয়াহ'লে তেওঁৰ পৰাচিতৰ কাৰণে আৰু দুদিনমান কাম কৰক নে ৰাইজে কি কয় পিছে পৰেও অন্য এজন বাছি উলিয়াব পাৰিম আজি মোৰ সময় নাই মোৰ ছোৱালীজনী ঘৰলৈ আহিব মা অ মা দেউতা অ মা দেউতা মাজনী আহিলে মা আয়ো মাজনী অ দেউতা অ দেউতা আপোনালোকলৈ মোৰ ইমান মনত পৰি থাকে নহয় হ'ব হ'ব বল ভিতৰলৈকে বল বল ব'লা এতমানৰ বোজা লৈয়া কিমতে শীঘ্ৰে আহি পাৱলি তই আহিবি বুলি গম পাই আমৈদে এই নাৰিকলৰ লাৰু দি পঠাইছে হোষ্টেলত মচুৰ দাইলৰ পানী খাই খাই আমনি লাগিছে কি জানি এইকেইটা ভিতৰলৈ লৈ যা ৰ হয়তো মাৰক দে গৈ যা কিয় মানে হোষ্টেলৰ বিজতৰীয়া খাদ্যবোৰ খাই আহিছ আজি লঘোণ বহা আৰম্ভ কৰা মাজনী এইবাৰ তই বহুত দিনৰ মূৰত আহিছ আজি লঘোণ নিদিয়াকৈ খালে ধৰ্ম নাথাকিব নহয় আচল কথাই হ'ল ধৰ্ম আজি লঘোণ দে কাইলৈ খাবি
দেউতাৰ কথা জানই নহয় হ'ব মোক বুজাই থাকিব নালাগে টাউনৰ পৰা অনা বিস্কুটৰ পেকেটটো দি থৈ যোৱা দেউতাৰে দেখিলে নেদেখে আনি দিয়া না সেইজনী মনে মনে তই মনে মনে খাই শুই থাক মই দেউতাৰক বিচনাখন ঠিক কৰি দিয়া কি মাজনী উঠ নুঠ কিয় উঠ যা গাটো ধুই ল গৰম পানী দি থৈ আহিছো ভাত দুটামানকে খাই ল উঠ যাও এইজনী যা যা দেখিলা চহৰত পঢ়িবলৈ যাবলৈ দিয়াৰ ফলটো তুমি দেখিলা এবছৰ হ'ল কি নহ'ল কিমান ধৰণৰ যে ফটো তুলিলেগৈ দেখিলা তুমি লগৰ ল'ৰাওতো হ'ব পাৰে থোৱাহে লগৰ ল'ৰা হোৱা হ'লে এনেকৈ কান্ধত হাত থবলৈ সাহস পালে ক'ত আমাৰ গৰাকীৰ পোচাক দেখিছেনে নাই 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 এই ভুল আৰু কৰিব নোৱাৰি শুনকচোন হেৰা ঘটনাটো এতিয়াও ঘৰৰ ভিতৰতে আছে কাইলৈ ৰাইজে জানিব পৰহিলে ৰাজ্যই জানিব নাই 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 মোৰ মান সন্মান এনেকৈ মানুহৰ হাঁহিৰ কাৰণ হ'বলৈ দিব নোৱাৰো আজিৰ পৰা তাই কলেজ যোৱাটো বন্ধ কলেজত এসময়ত তোমাৰ পৰামৰ্শ মতেই তাইক চহৰলৈ পঠিয়াইছিলো আজি তাৰ ফলটো দেখিলাই নহয় তুমি যদি কিবা উপকাৰ কৰিব খোজা তাইৰ কাৰণে এটা ভাল দৰা চোৱা দৰা মই মোৰ ছোৱালীক বিয়া দিম মই আজিয়েই ভাল ল'ৰা এটা বিচাৰি খবৰ দিম সখা অলপ ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰিবলৈ কিটো আছে মোৰ সকলো শেষ হৈ গ'ল ইমান চিন্তা নকৰিবাচোন মই আছো নহয় এইটো আমাৰ জীৱনৰ এটা এটা অংশ খলা বোমা ওখ চাপৰ সকলোৰে ওপৰেদি আমি যাব লাগে সেইবোৰ তুমি মোক এতিয়া আৰু বুজাব নালাগে মোক ল'ৰা এটা ঠিক কৰি দিয়া যিয়ে মোৰ ছোৱালীজনী আদৰি ল'ব কিয় তাই ইচ্ছা কৰা জনলে বিয়াখন পাতি দিব পাৰা